নমস্কাৰ পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি প্ৰথম এজোপা এৰেলিয়াই আপোনালোকক সম্ভাষণ জনালোঁ। মই এৰেলিয়া ভাল পাওঁ, কিছুমান এৰেলিয়া দিয়ে, সকলো এৰেলিয়া ভাল নালাগে। এজোপা এৰেলিয়া খুব সুন্দৰ ধুনীয়া দেখা গৈছে। এয়া হৈছে এপিচিয়া খুব সুন্দৰ ধুনীয়াকৈ ফুলে। আৰু এৰেলিয়াবিলাক বিভিন্ন প্ৰজাতিৰ এৰেলিয়া, বিভিন্ন পাতৰ ৰঙৰ এৰেলিয়া পোৱা যায় অতি সহজতে। আৰু এয়া কিছুমান কাম এটা কৰি আছোঁ, ঘৰৰ মানে ইটা বালি গিটিবিলাক চোতালখন লেতেৰা হৈ আছে, সেইটো কাৰণে মই আপোনালোকক গোটেইখিনি দেখুৱাই দিয়া নাই। ফুলবিলাক সিঁচৰিত হৈ আছে। আৰু এয়া হৈছে কামিনী কাঞ্চন মাৰ্চ মাহৰ পৰা ফুলা আৰম্ভ কৰিলে আৰু এতিয়ালৈকে ফুলি আছে, আগষ্ট ছেপ্টেম্বৰ মানত ফুলিয়ে থাকিব। আৰু গোটেই বছৰটো ফুলে কম বেছি পৰিমাণৰ, আৰু এতিয়া বেছিকৈ ফুলে। ফুলখিনি প্ৰথমৰখিনি মৰহে আকৌ ফুলে। আৰু এয়া হৈছে কটন, খুব সুন্দৰ ধুনীয়া কটন আছে। বেছি নাই বাৰু কটন, মই এতিয়ালৈকে কালেকশ্যন কৰা নাই, কৰিম আৰু মানে আগৰবোৰ শেষ হৈ গৈছে। আৰু এইখিনিয়ে হৈছে এৰেলিয়া, এনেদৰে পলিবেগত পাব। খুব সুন্দৰ ধুনীয়া এৰেলিয়াবিলাক যত্ন নালাগে। যিসকলৰ সময় কম, যিসকল চাকৰিয়াল, তেওঁলোকে এনেধৰণৰ ফুলবোৰ ৰুব পাৰে, সময় একেবাৰে নালাগে। হিবিস্কাছবিলাক কিন্তু আপোনালোকে সদায় ধ্যান দিব। মিলিবাগ মানে খুব বেছি ধৰে, মিলিবাগ পোকটোৱে বহুত বেছি খোৱা দেখা যায় হিবিস্কাছত। সকলোৱে সোধে কি কৰিম বাইদেউ। আপোনালোকে ইনচেক্ট কিলাৰ, যিকোনো ইনচেক্ট কিলাৰ যি পাৰে তাকে মাৰক, মানে সপ্তাহত এদিন হ'লেও ইনচেক্ট কিলাৰ দিয়ক। মোৰ ইনচেক্ট কিলাৰ, চাৰ্ফ, ফাংগিচাইড এইবিলাক দিওঁতে হাতৰ স্কিনে মানে অৱস্থা বেয়া হৈ গৈছে। কাৰণ ফুলৰ পৰা খজুৱতি হয়, এইবিলাক লাগি যায়, দৰৱবিলাক হয়তো হাতত লাগে কেতিয়াবা। এতিয়া বকফুল হয়, আৰু বকফুল বগাটো আছে, ৰঙাটোৰ পুলি সৰু হৈ আছে পুলি। আৰু এয়া হৈছে চিজিয়াম, খুব সুন্দৰ ধুনীয়া। চিজিয়ামে আমি বাগিচা অতি সুন্দৰ কৰিব পাৰোঁ, ৰং বিৰঙী চকলেট কালাৰ, ৰেড কালাৰ, আৰু এই পাতল অৰেঞ্জ কালাৰ টাইপৰ তেনেকুৱা ধৰণৰ পোৱা যায় চিজিয়াম। আৰু অতি সহজতে, যত্ন একেবাৰে নালাগে। ই মাটিত ৰুই দিলে 10 ফিট 12 ফিট হ'ব। টাবতো আপুনি সুন্দৰ কৰি ৰাখিব পাৰিব। ইয়াৰ পাতটো দেখিছেনে কি ধুনীয়া। আৰু এয়া হৈছে ফাৰ্ষ্ট লাভ এভেইলেবল আছে, টিকমা আছে, কামিনী কাঞ্চন আছে, ব্লু ডেইজ আছে, আৰু একজোৰা আছে। এনেধৰণৰ কিছুমান ফুল খুব মানে বেছি সংগ্ৰহ কৰি ৰখা নাই এতিয়া এইটো ছিজনত খুব কাষ্টমাৰ কম থাকে, গ্ৰাহক কম থাকে, সেইটো কাৰণে ফুল বেছি সংগ্ৰহ কৰি মানে কৰা নাই। আৰু কষ্ট বেছি হয় যত্ন ল'বলৈ কাৰণে, সময়ৰ অভাৱ। আৰু সময়ৰ অভাৱ বুলি নকওঁ বাৰু, যদি মন থাকে সকলো চন কৰিব পাৰি, আৰু মন থাকিলে সকলো চন হয়। কিন্তু কি হ'ল, গৰমৰ কাৰণে কৰিব নোৱাৰোঁ। মহৰ কামুৰণি, স্কিনৰ প্ৰব্লেম, গৰম, এনেধৰণৰ অসুবিধাবোৰৰ কাৰণে ফুল যত্ন লোৱাটো, ফুলৰ বাগিচা পতাটো অতি কঠিন কাম। যিসকলে কৰে সেইসকলে জানিব। বিশেষকৈ বাৰিষা ছিজনটোত আমি ফুলৰ কাৰণে বহুত বেছি কষ্ট কৰিব লগা হয়। আৰু উইণ্টাৰ ছিজনটো বাৰু সকলোৱে পাৰে, কিন্তু আজি অত দিনৰ পৰা মানে এইটো ছ'চিয়েল মিডিয়াত জড়িত হৈ আছোঁ, দেখা গৈছে আজি আমাৰ উজনি অসমত বেছিকৈ ফুল ৰোৱা মানুহ থকা যেন অনুমান হয়। নামনি অসমত বহুত ভিডিঅ' চাইছোঁ, কিন্তু প্ৰত্যেকৰ ঘৰৰ পৰিৱেশবোৰ দেখিছোঁ। কিন্তু ফুলনি বাগিচা, মানে গাঁও অঞ্চলৰ কথা কৈছোঁ, ফুলনি বাগিচা ফুল এজোপাও মানে দৃষ্টিগোচৰ নহয়। কিন্তু তেওঁলোকৰ ভিডিঅ' বহুত চাইছোঁ, আৰু তেওঁলোকৰ বহুত বেছি ছাবস্ক্ৰাইবাৰো আছে, ভিডিঅ'ও বহুত বেছি ভাইৰেল হয় তেওঁলোকৰ। কিন্তু আমাৰ উজনি অসমত বেছি ফুলৰ বাগিচা দেখা পোৱা যায়।